হেল্ল' এভৰিৱান, আজি আপোনালোকৰ লগত এটা ইণ্টাৰেষ্টিং কথা শ্বেয়াৰ কৰোঁ বুলি আহিলোঁ। কথাটো হৈছে কি, আমাৰ মহিলাসকলৰ লগত হয়, বিশেষকৈ পুৰুষসকলৰ লগত কিন্তু নহয় দেই। তেওঁলোকৰ লগত সদায় একেই থাকে, আমাৰ মহিলাসকলৰ লগতহে হয়। কিয় জানেনে? আমি যেতিয়ালৈকে বিয়া নহওঁ তেতিয়ালৈকে আমাৰ নামটো সকলোৱে জানে বা সকলোৱে মাতে, তেনেকুৱা হয়। আৰু যেতিয়া বিয়া হৈ যাওঁ তাৰ পাছত আৰু আমাৰ নামটো নাম হৈ নাথাকে আৰু। মানে বহুতে আমাক কি কয়, মানুহজনক যদি কিবা সুধিবলগীয়া হয়, অমুকৰ এইটোৰ ঘনীৰ খবৰ কি বা তোৰ মানুহজনীৰ খবৰ কি, আৰু যদি শহুৰ দেউতাক শাহুমাক কিবা সুধিবলগীয়া হয় তেতিয়াহ'লে কি ক'ব, বোৱাৰী ভালনে বা বোৱাৰীৰ খবৰ কি, তেনেকৈ কথাবিলাক সোধে। আৰু যদি বাটে পথে আমাক লগ পায়, অমুকৰ ছোৱালী, মানে মানুহজনৰ নামটো ধৰিবলৈ কৰে, অমুকৰ ছোৱালী ভালনে বা ক'ত যাওঁ কি কথা, তেনেকুৱা নিচিনা। কিন্তু মই একেখন গাঁৱতে বিয়া হৈছোঁ কাৰণে মোৰ নামটো বাৰু জানে। আৰু যিসকল দূৰৰ পৰা আহিছে, দূৰৰ পৰা বিয়া হয়, তেওঁলোকৰ বহুতৰে, কিছুমান ওচৰৰ পৰা বিয়া হ'লে আমি নাম চাম নাজানো, তেনেকুৱা হৈ যায় মানে আচলতে। আৰু কি আমাৰ নামটো লুকায়ে যায় বিয়াৰ পাছত। আপোনালোকৰ লগত বাৰু এনেকুৱা হৈছে নাই জনাবচোন। আৰু এই কথাটো মোৰ কিয় মনত পৰিলে জানেনে? আজি অলপ দিনৰ আগতে মই বৌ এগৰাকীৰ ফটো এখন লগাইছিলোঁ মোৰ লগত। দাদাৰ যোগেদি মানে বৌক চিনি পাওঁ আৰু দাদাক চিনি পাইছিলোঁ প্ৰথমতে। তাৰপৰা তেওঁৰ লগত ফটোখন লগোৱাৰ পাছত মোক মানে এগৰাকী বায়ে সুধিছিলে যে নামটো অমুক নহয় জানো? তাৰপাছত মই তেতিয়া মানে ভাবিছোঁ, বৌ বুলিয়ে মাতো আৰু বহুত ভাল মোৰ লগত, কিন্তু বহুত ফ্ৰী, কিন্তু নামটো মই নাজানো। মই মানে কৈছোঁ নামটো নাজানো নহয়, মানে তেতিয়া মই ভাবিছোঁ আমাৰ লগত এনেকুৱাই হৈ থাকে দেখোন। এতিয়া দাদাৰ নামটো কিন্তু মই জানো, কিন্তু বৌৰ নামটো আজিলৈকে সোধাও নহ'ল, মানে বৌ বুলিয়ে মাতো আৰু তেনেকুৱা নিচিনা। গতিকে মই মোৰ মনৰ ভাৱটো আপোনালোকৰ লগত প্ৰকাশ কৰিলোঁ। মানে কি, পুৰুষসকলৰ ক্ষেত্ৰত নহয়, কিন্তু মহিলাসকলৰ ক্ষেত্ৰত সম্পূৰ্ণ তেনেকুৱা হয়। বহুতখিনি মানুহৰ নাম আমি নাজানোৱেই, হয়নে? কোনেও বেয়াকৈ নল'ব কথাটো। মই জাষ্ট মোৰ মনৰ ভাৱটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যদি আপোনালোকৰ লগত এনেকুৱা হয় তেতিয়াহ'লে এটা খুব ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই।